নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছে। তো নিশ্চয় আপোনালোকে থাম্বনেইলখন চাই মনোযোগ দিব পাৰিছে চাগে। তো যেহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীতে যিমানখিনি আসাম পুলিচে হওক বা এডিআৰইয়ে হওক বা বেলেগ আন কাৰোবাৰ ইণ্টাৰভিউ হওক, ডিএলএডে হওক বা টেটে হওক, যিমানখিনি হয়তো ইণ্টাৰভিউ দি থৈছে বা যিমানখিনি হয়তো আপোনালোকে ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকৰ হয়তো এতিয়া আমাৰ অসমৰ যিমানখিনি ৰিজাল্ট দিবলগীয়া আছে সোনকালে দিব লাগে। কাৰণ যেহেতু আমাৰ SSC যদি কনষ্টেবলত যিমানখিনি হয়তো প্ৰায় সংখ্যক 10-15 হাজাৰ ল'ৰা ছোৱালীয়ে হয়তো এক্সামত কোৱালিফাই কৰি থৈছে। অসমত SSC যদি কনষ্টেবলত কম কাটক যোৱাৰ চান্স এটা থাকে। কাৰণ এতিয়া প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে আসাম পুলিচ ABUBয়ে হওক বা কামাণ্ডোৱে হওক বা SI হওক বা এডিআৰই এক্সামৰ গ্ৰেড 4 গ্ৰেড 3 হওক, তো তাতে যিমানখিনি হয়তো ল'ৰা ছোৱালীয়ে হয়তো ভাইবা দি থৈছে, তেওঁলোকক হয়তো SSCটো দি থৈছে বা তেওঁলোকক হয়তো SSCত কোৱালিফাই কৰি থৈছে অলৰেডি। তো যেতিয়া আমাৰ অসম পুলিচৰ ৰিজাল্টটো সোনকালে দিয়া হ'ব, তেতিয়া আমাৰ SSC কনষ্টেবলত আমাৰ কম কাটক যোৱাৰ চান্স এটা থাকে। কাৰণ যেতিয়া SSC কোৱালিফাই কৰি থকা ল'ৰা ছোৱালীয়ে হয়তো আসাম পুলিচত সোনকালে ৰিজাল্টটো দিলে তাত গুচি গৈ আমাৰ এপইণ্টমেণ্টটো লৈ জইন কৰি যাব। তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এইটোৱে বিচাৰি আছে যে ৰিজাল্টটো সোনকালে দিব লাগে। তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এতিয়া ভাল হ'ব বা SSC চাকৰি পাবলৈ কম কাটক যাব। তো এইটো কাৰণে আমাৰ এতিয়া অসমৰ ল'ৰা ছোৱালীয়ে মতামত আগবঢ়াওক, নিজৰ মতামত আগবঢ়াওক আৰু কমেণ্ট কৰক। আপোনালোকে ৰিজাল্টটো সোনকালে বিচাৰে নে নিবিচাৰে আপোনালোকে কমেণ্টত লিখিবা। কাৰণ যেতিয়া আমাৰ ৰিজাল্টটো সোনকালে দিব, আমাৰ অসমৰ এতিয়া যিমানখিনি অসমৰ SSC কনষ্টেবলত হয়তো দিল্লী পুলিচ খালী হৈ আছে, SSC কনষ্টেবলত আৰু বেলেগ ফৰেষ্ট ৰেঞ্জাৰত যিমানখিনি হয়তো চইল কনভাৰ্চেশ্যন এনেকুৱা পষ্ট বহুতে এতিয়া খালী হৈ আছে। ত' যিহেতু আপোনালোকে তাতে এপ্লাই কৰক। কাৰণ আপোনালোকে এতিয়া ফাইনেল ৰিজাল্টৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকিলেও আপোনালোকৰ এইবিলাক এপ্লাই কৰি আপোনালোকে ইণ্টাৰভিউ দি থাকক। কাৰণ তাত আপুনি পোৱা নোপোৱাটো পাছৰ কথা। আমাৰ যেতিয়া আমাৰ কৰ্ম হয় বা আমি যেতিয়া বস্তুটো পাইছোঁ, তেতিয়া আমাৰ ল'ব লাগে বা আমি অকণমান তাতে ইণ্টাৰভিউতে দি থাকিব লাগে। কাৰণ এতিয়ালৈকে ৰিজাল্টটো ৱেইট কৰা নাই। যদি আপুনি তাত এপ্লাই নকৰে, তাত যদি আপুনি আনচিলেক্ট হয়, আপোনাৰ সময়টো এনেই লোকচান হৈ যাব। এইটো কাৰণে আপোনালোকে যিমানখিনি এতিয়া ইণ্টাৰভিউ আহিছে বা যিমানখিনি এডভাৰটাইজমেণ্ট নটিফিকেশ্যন আহিছে নতুনকৈ, তাতে আপোনালোকে এপ্লাই কৰি থাকক। তেতিয়া আমাৰ এতিয়া অসমৰ ল'ৰা ছোৱালীয়ে এইটোৱে বিচাৰিছে যে আমাৰ অসম পুলিচৰ যিমানখিনি এডিআৰই হওক বা আসাম পুলিচে হওক, যিমান সোনকালে ৰিজাল্টটো দিব লাগে, হয় নহয়? আৰু যোনে সোনকালে ৰিজাল্টটো বিচাৰে আপোনালোকে কমেণ্ট কৰিবা আৰু আপোনালোকৰ নিজৰ মতামতটো আগবঢ়াওক। আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰক, যাতে যেন অন্য এটা মানুহে যদি দেখি আপোনালোকে কমেণ্ট কৰি আপোনালোকে চবেই ৰিজাল্টটো সোনকালে বিচাৰে। আৰু এইটোৱে কামনা কৰিছোঁ। আৰু যেতিয়া আমাৰ সোনকালে ৰিজাল্টটো দিব, তেতিয়া আমাৰ SSC কনষ্টেবলত যিমানখিনি ল'ৰা ছোৱালী হয়তো আমাৰ 40-50 হাজাৰ অসমৰ ল'ৰা ছোৱালীয়ে হয়তো তাত এক্সামত কোৱালিফাই কৰি থৈছে, হয়তো তেওঁলোকৰ হয়তো কাইলৈ ভৱিষ্যতবাণী আছে, কাইলৈ সকলোৰে এটা ভৱিষ্যত আছে যে চাকৰি এটা পাই অপোন ঘৰখন বনাম বা অপোন মা দেউতাকৰ লগত থাকিম বা এনেকুৱা বহুতৰে ল'ৰা ছোৱালীৰ সপোন থাকে। মই বিচাৰোঁ যে আপোনালোকৰ যেতিয়া আসাম পুলিচ ৰিজাল্ট সোনকালে দিয়া হ'ব, তেতিয়া আমাৰ SSC কনষ্টেবলত কম কাটক যোৱাৰ চান্স এটা 100% যোৱাৰ চান্স এটা থাকে। কাৰণ যেতিয়া আমাৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালী আমাৰ এতিয়া আসাম পুলিচত ভাইবা দি তোৱা ল'ৰা ছোৱালীয়ে হয়তো SSC তাতো আমি কোৱালিফাই কৰি থৈছে। তো এইটো কাৰণে যেতিয়া আসাম পুলিচ ৰিজাল্টটো ফাইনেল ৰিজাল্টখন দিব, তেতিয়া অসমৰ ল'ৰাবিলাক তাত গুচি যাব। তেতিয়া নোপোৱাবিলাক তাত গুচি যাব SSC, তেতিয়া আমাৰ কম কাটক যোৱাৰ চান্স এটা থাকে। তো এইটো কাৰণে এতিয়া সকলোৱে কমেণ্ট কৰিবা যে আমাৰ সোনকালে ৰিজাল্টটো দিব লাগে বুলি। তো এইটোৱে আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।